হয় চাওক ভোগৰ বাবে সাজু হৈছে অসমবাসী আৰু ইতিমধ্যে প্ৰতিটো স্তৰত আজি তাৰিখত মানুহ ব্যস্ত প্ৰতিজন অসমীয়া এই মুহূৰ্তত ব্যস্ত একদম এখন চহা ছবি এই মুহূৰ্তত দেখাইছোঁ এইটো ছবি হৈছে এটা মহৰ খুঁটি ছবি আৰু এই মুহূৰ্তত যেনেধৰণে গৃহিণীসকল ব্যস্ত হৈছে যেনেধৰণে গাঁৱৰ ৰাইজ আজি ভেলাঘৰ প্ৰস্তুতত ব্যস্ত সেই সমান্তৰালভাৱে একেধৰণে যিসকল মহৰ গোৱাল সেই গোৱালসকলো এই মুহূৰ্তত ব্যস্ত আৰু এই মুহূৰ্তত যি মহৰ খুঁটিসমূহতো আচলতে উখল মাখল পৰিৱেশ এই দৃশ্য আমি দেখাইছোঁ এটা হেৰাই যাব ধৰা দৃশ্য এইসমূহ দৃশ্য আমি দেখাইছোঁ যে তিয়কৰ দৃশ্য তিয়কৰ মূলত যি এঠা দৈ লৈ আচলতে তিয়ক বিখ্যাত সেই এঠা দৈৰ কিছু ছবি দেখাইছোঁ এনেধৰণে আচলতে শাৰী শাৰী এই দৈ টেকেলি এই সাজু কৰিছে এইসকল মহৰ খুঁটি গোৱালে আৰু সামগ্ৰিক দৃশ্য এই মুহূৰ্তত ৰাতিপুৱা বেলাতে আমি দেখাইছোঁ যে মহৰ খুঁটিসমূহত এই মুহূৰ্তত কেনেধৰণে ব্যস্ত মই পূৰ্বে কৈছোঁ যে ভোগালীৰ মাজত আৰু এটা দিন বাকী অহা কালিলৈ আচলতে উৰুকা এই মুহূৰ্তত উখল মাখল পৰিৱেশ আৰু যিসকল মহৰ গোৱালসকলৰ মাজত এতিয়া সীমাহীন ব্যস্ততা আৰু এই যিটো পৰিৱেশ এই পৰিৱেশটো দেখাইছোঁ তিয়কৰ যে বগৰীগুৰি এটা মহৰ খুঁটিৰ দৃশ্য দেখাইছোঁ আৰু এই বগৰীগুৰি এই নহয় আচলতে যিমানবিলাক মহৰ খুঁটিয়ে হওক বা গৰু খুঁটিয়ে হওক এই মুহূৰ্তত সমগ্ৰ ব্যস্ত বিহুৰ বাবে মই যিজন গোৱাল আছে তেখেতৰ পৰা কিছু কথা পাতিব বিচাৰিম কেনেকুৱা ধৰণৰ বিহু কালিলৈ উৰুকা কেনেধৰণে সাজু হৈছে কিমান গাখীৰ ভৰাইছে আচলতে সাজু হৈছোঁ গাখীৰো ভৰাইছোঁ বিহুৰ কাৰণে যথেষ্ট উখল মুখল পৰিৱেশ থাকেই আৰু যথেষ্ট সংখ্যক গাখীৰ ভৰাবলগীয়া হৈছে ভৰাইছোঁ কেনেকুৱা ধৰণৰ অৰ্ডাৰ কেনেকুৱা এই গাখীৰবিলাক আপোনালোকে ক'ত বিক্ৰী কৰে আমি আমাৰ ইয়াৰ পৰা মানে গ্ৰাহকে লৈ যায় সি নিজে আৰু গ্ৰাহকৰ অনুপাতে আমি দিবহে নোৱাৰোঁ মানে ইমানেই গ্ৰাহকৰ ভিৰ লাগে চাওক তিয়কৰ গাখীৰ আচলতে তিয়কৰ গাখীৰ এটা নাম আছে তিয়কৰ গাখীৰ বুলিলে সমগ্ৰ অসমে চিনি পায় যে এঠা দৈ আৰু ভোগালী বিহুটোত এঠা দৈৰ এটা মাদকতা বেলেগ আছে কেনেকুৱা ধৰণে প্ৰস্তুত কৰিছে আৰু এই যে আঠা দৈ এই যিটো বৈশিষ্ট্য কি আছে তিয়কৰ গাখীৰটো বিশেষভাৱে আঠা কি বুলি ভাবে আপোনালোকে এইটো খোৱাসকলে কয় গাখীৰ ভাল হৈছে ভাল পাইছোঁ খাই ভাল লাগিছে খাই আঠা যথেষ্ট আঠা পাইছোঁ সেইটো বুলি কয় আমাক সেইটো ওপৰত ভিত্তি কৰি হয় বুলি ভাবি লৈছোঁ আমি কেনেকুৱা ধৰণৰ যি এই বৰ্তমান সময়ত দেখা গৈছে যথেষ্ট মূল্য বৃদ্ধি হৈছে বজাৰ কুঙা হৈছে এই মুহূৰ্তত আচলতে গ্ৰাহক এই মূল্য বৃদ্ধিৰ প্ৰভাৱ আপোনালোকৰ ইয়াত পৰিছেনে আংশিকভাৱে পৰিছে কেলৈ নাই পৰা মূল্য বৃদ্ধিৰ প্ৰভাৱটো আমাৰ ইয়াত পৰিছে আমি বিচৰা মতে দিয়া নাই আমিও সেনেকুৱাতে গাখীৰৰ ৰেটটো যিটো হ'ব লাগে সেইটো আমি পোৱা নাই আৰু নোপোৱাৰ কাৰণে আমাৰ মানে যথেষ্ট সমস্যাৰ সন্মুখীন হয় ধন্যবাদ জনাইছোঁ আচলতে এয়া দৃশ্য হৈছে তিয়কৰ দৃশ্য আৰু তিয়কৰ মহৰ খুঁটি দৃশ্য আৰু এই দৃশ্য আমি দেখাই আছোঁ যে এনেধৰণে আচলতে এই মুহূৰ্তত একদম এই মুহূৰ্তত মহৰ খুঁটিসমূহতো এক সীমাহীন ব্যস্ততা দেখা গৈছে কিয়নো অহা কালিলৈ উৰুকা আৰু উৰুকাৰ দিনাখন আচলতে সমগ্ৰ ৰাজ্য উৰুকাৰ দিনাখন বা বিহুৰ বাবে উখল মাখল হ'ব আৰু বিশেষকৈ যে মহৰ গাখীৰ বা এঠা দৈৰ এটা এই ভোগালী বিহুত আচলতে এক বিশেষ তাৎপৰ্য আছে যে এই মহৰ গাখীৰ এই এঠা দৈ আৰু এটা জলপানেৰে আচলতে অধিক সজীৱ কৰি তুলিব আচলতে ভোগালী বিহুটো আৰু তাৰ বাবে ইতিমধ্যে ৰাজ্যৰ প্ৰতিজন আচলতে গোপালকে হওক বা মহ পালকে হওক এই মুহূৰ্তত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এই মোৰ তিয়কৰ পৰা মই ৰঞ্জন প্ৰকাশ ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ